অবৈধ কয়লা সিন্ডিকেটৰ অভিকেন্দ্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰ কৰি কয়লাৰ তিনি বৃহৎ সিন্ডিকেট চলি আছে। অৰুণাচলত হোৱা অবৈধ খননৰ সিন্ডিকেট, 2 নম্বৰত মাৰ্ঘেৰিটাত হোৱা অবৈধ মুক্ত খনন আৰু ৰেড হোল মাইনিঙৰ সিন্ডিকেট, আৰু 3 নম্বৰটো সিন্ডিকেট মাৰ্ঘেৰিটাত চলি আছে যে অবৈধ কোক ভাটাৰ সিন্ডিকেট। সিন্ডিকেট 1 অৰুণাচলৰ খাৰচাং আৰু চাংলাং জিলাৰ কয়লা সিন্ডিকেট। সিন্ডিকেট 2 মাৰ্ঘেৰিটাৰ মুক্ত কয়লা খনন। সিন্ডিকেট 3 অবৈধ কোক ভাটা সিন্ডিকেট। মাৰ্ঘেৰিটাত অবৈধ কয়লা সিন্ডিকেটৰ দায়িত্বত জনৈক হাজৰিকা উপাধিৰ এজন ব্যক্তি, নগাঁৱৰ হাজৰিকা এজন ব্যক্তি মাৰ্ঘেৰিটাত বহি লৈ এই সমগ্ৰ কয়লাৰ অবৈধ সিন্ডিকেটৰ এতিয়া তেখেতে চোৱা চিতা কৰিছে। নগাঁৱৰ হাজৰিকা উপাধিৰ এজন ব্যক্তি সংবাদমেল সম্বোধন কৰি গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ। গোবিন্দ ছেত্ৰী, সুনীল গুৰুঙৰ পৰা ভাস্কৰ শৰ্মাৰ জৰিয়তে সিন্ডিকেটৰ ধন দিছপুৰলৈ। গোবিন্দ ছেত্ৰী, সুনীল গুৰুং আদিৰ দৰে ব্যক্তিয়ে, আৰু তাৰপিছত এইটো হৈছে ছেকেণ্ড ষ্টেজ, আৰু থাৰ্ড ষ্টেজত ইয়াত জড়িত হৈ আছে। সকলোৱে অভিযোগ উত্থাপন কৰিছে যে ইয়াত জড়িত হৈ আছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, আৰু ভাস্কৰ শৰ্মাৰ পাছত এই ক্ষেত্ৰত সকলোৱে জড়িত হৈ আছে। এই ক্ষেত্ৰত জড়িত হৈ আছে দিছপুৰ। অবৈধ কয়লা সিন্ডিকেটৰ অভিকেন্দ্ৰ হৈ পৰিছে মাৰ্ঘেৰিটা আৰু মাৰ্ঘেৰিটাৰ মাজেৰে চৰকাৰী বিভাগ, ৰাজনৈতিক পৃষ্ঠপোষকতা আৰু আৰক্ষী প্ৰশাসনৰ সহযোগিতাত চলিছে হাজাৰ কোটি টকীয়া সিন্ডিকেট ৰাজ। তাৰে অভিযোগ তুলি সংবাদমেল ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো শইকীয়াৰ এই যে শ গাড়ী মাৰ্ঘেৰিটাৰ পৰা অসমৰ বিভিন্ন জিলা পাৰ হৈ যায়, এই কথা কি দিছপুৰে নজনাকৈ আছে নেকি? গতিকে ইয়াত জড়িত হৈ আছে দিছপুৰ, আৰু যদি আমি দিছপুৰ বুলি কওঁ, আমি প্ৰত্যক্ষভাৱে ক'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাৰ্ঘেৰিটাত কেনেকৈ চলিছে কয়লাৰ অবৈধ সিন্ডিকেট? ৰাইজৰ দলৰ দাবী, মাৰ্ঘেৰিটাৰ মাজেৰে চলিছে অৰুণাচলৰ খাৰচাং আৰু চাংলাং জিলাৰ কয়লা সিন্ডিকেট। অসমৰ মাজেদি মাৰ্ঘেৰিটাৰ প্ৰৱেশদ্বাৰেদি অৰুণাচলৰ খাৰচাং আৰু চাংলাং জিলাত হোৱা অবৈধ কয়লা খননৰ সকলো কয়লা পৰিবহণ হৈ আছে। এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে খাৰচাঙৰ যি কয়লা খনি, সেই কয়লা খনি 2022 চনতে ভাৰত চৰকাৰৰ কয়লা মন্ত্ৰালয়ে নিলাম কৰিছিল, আৰু সেই নিলামত নিবিদা লাভ কৰিছিল নবীন জিন্দালে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সেই নিবিদা লাভ কৰাৰ পাছতো আজি তাৰিখলৈকে খাৰচাঙত কয়লাৰ যি বৈধ খনন আজিলৈকে নহ'ল। তাৰ বিপৰীতে জিন্দাল বাহিনীৰ নেতৃত্বত তাত এতিয়া কয়লাৰ অবৈধ খনন চলি আছে, যাৰ ফলত চৰকাৰে যি ৰাজহ পাব লাগে সেই ৰাজহ হেৰুৱাইছে। অভিযোগ অনুসৰি এই সিন্ডিকেটৰ তদাৰকীৰ দায়িত্বত নগাঁৱৰ জনৈক হাজৰিকা উপাধিধাৰী ব্যক্তি। পেমা খাণ্ডুৰ দেউতাক দৰ্জী খাণ্ডুৰ লগত কাম কৰা এজন ব্যক্তি, হাজৰিকা উপাধিৰ এজন ব্যক্তি, নগাঁৱৰ হাজৰিকা এজন ব্যক্তি মাৰ্ঘেৰিটাত বহি লৈ এই সমগ্ৰ কয়লাৰ অবৈধ সিন্ডিকেটৰ এতিয়া তেখেতে চোৱা চিতা কৰিছে। নগাঁৱৰ হাজৰিকা উপাধিৰ এজন ব্যক্তি এতিয়া মাৰ্ঘেৰিটাত শিবিৰ পাতি বহি লৈছে, আৰু এই গোটেই কয়লাৰ অবৈধ যি সিন্ডিকেট, এই সিন্ডিকেটৰ সমগ্ৰ ঘটনা তেখেতে এতিয়া তদাৰক কৰিব লৈছে। ইফালে মাৰ্ঘেৰিটাৰ মুক্ত কয়লা খননৰ A to Z ৰাজহুৱা কৰি ৰাইজৰ দলৰ দাবী। মাৰ্ঘেৰিটাৰ জাগুন, মুলুং পাহাৰা, লালাপাহাৰ ফায়াৰিং ৰেঞ্জ, শিলিখাগুৰি আদি ভিন্ন স্থানত চলিছে কয়লাৰ অবাধ মুক্ত খনন। মাৰ্ঘেৰিটাৰ টিপং, টিৰা, পাহাৰপুৰ, বোমগুৰা, মুলুং পাহাৰ, লাল পাহাৰ ফায়াৰিং ৰেঞ্জ, নামটক, নামদাং, ফিনবেৰু, এই গোটেই অঞ্চলবিলাকত কয়লাৰ এতিয়া অবৈধ খনন চলি আছে। আৰু মই অসমবাসীক জনাব বিচাৰিছোঁ যে সংবাদ মাধ্যমত সততে কৈ থকা হৈছে যে ৰেড হোল মাইনিং, কিন্তু মাৰ্ঘেৰিটাত ৰেড হোল মাইনিং নহয়, মাৰ্ঘেৰিটাত চলি আছে অপেন কাষ্ট মাইনিং, মুক্ত খনন।
এইসমূহ স্থানত কোনে কেনেকৈ ধন সংগ্ৰহ কৰে তাৰো বিস্তৃত তথ্য ৰাজহুৱা ৰাইজৰ দলৰ দাবী এইসমূহ স্থানত ধন সংগ্ৰহৰ দায়িত্বত আছে জাগুনত য'ত যেতিয়া কয়লাৰ অবৈধ খনন হয় তাত এজন গগৈ উপাধিৰ মানুহে তাত যিটো খনন কৰা মানুহবিলাকৰ পৰা তেখেতকে যিটো সিন্ডিকেটৰ পইচাটো সংগ্ৰহ কৰে বোমগ্ৰাত সংগ্ৰহ কৰে সোণোৱাল আৰু থাপা উপাধিৰ দুজন ব্যক্তি আছে আপোনালোকে খবৰ হ'লে গম পাব মুলুং পাহাৰত সংগ্ৰহ কৰে হাকুম আৰু চি উপাধিৰ দুজন ব্যক্তিয়ে লাল পাহাৰত সংগ্ৰহ কৰে সেমা উপাধিৰ দুজন ব্যক্তি আছে দুইজনৰ উপাধি সেমা পাহাৰপৰত সংগ্ৰহ কৰে সেমা চালিত সংগ্ৰহ কৰে ৰাতু আৰু শিলিখাগুৰিত সংগ্ৰহ কৰে গগৈ উপাধি এজন ব্যক্তিয়ে ফায়াৰিং ৰেঞ্জত সংগ্ৰহ কৰে ছেত্ৰী উপাধি এজন ব্যক্তিয়ে আৰু পাহাৰপৰতো একেদৰে সংগ্ৰহ কৰে এজন ছেত্ৰী উপাধিৰ ব্যক্তিয়ে সম্পূৰ্ণ তালিকা এয়া হৈছে মাৰ্ঘেৰিটাৰ কয়লা সিন্ডিকেট প্ৰক্ৰিয়াৰ প্ৰথমটো স্তৰ দ্বিতীয় পৰ্যায়ত কয়লা সিন্ডিকেটৰ ধন যায় বিশেষ কেইজনমান ব্যক্তিৰ হাতলৈ এই তালিকাত আছে গোবিন্দ ছেত্ৰী সুনীল গুৰুং আৰু এইসকল ব্যক্তি যে প্ৰায় সংগ্ৰহ কৰে তাৰ পৰা এইবিলাক ব্যক্তি সংগ্ৰহ কৰে গোবিন্দ ছেত্ৰী সুনীল গুৰুং আদিৰ দৰে ব্যক্তিয়ে আৰু তাৰ পিছত ৰাইজৰ দলৰ দাবী গোবিন্দ ছেত্ৰী অথবা সুনীল গুৰুঙৰ পাছতেই কয়লা সিন্ডিকেট চক্ৰত আছে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ জৰিয়তে সিন্ডিকেটৰ ধন যায় দিছপুৰলৈ এইটো হৈছে ছেকেণ্ড ষ্টেজ আৰু থাৰ্ড ষ্টেজত ইয়াত জড়িত হৈ আছে সকলোৱে অভিযোগ উত্থাপন কৰিছে যে ইয়াত জড়িত হৈ আছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ভাস্কৰ শৰ্মাৰ পাছত এই ক্ষেত্ৰত সকলোৱে জড়িত হৈ আছে এই ক্ষেত্ৰত জড়িত হৈ আছে দিছপুৰ উল্লেখ্য যে 2019 চনতে ভূতত্ত্ব আৰু খনিজ বিভাগে কয়লা সিন্ডিকেটত জড়িতৰ অভিযোগ তুলি 19 বিশেষ ব্যক্তিৰ তালিকা প্ৰদান কৰিছিল প্ৰশাসনক এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিছিল বিভাগটোৱে কিন্তু আজি পৰ্যন্ত এই 19 ব্যক্তিৰ বিৰুদ্ধে গ্ৰহণ কৰা নহল পদক্ষেপ সেইলৈ ৰাইজৰ দলৰ অভিযোগ 2019 চনতে ভূতত্ত্ব আৰু খনিজ বিভাগে প্ৰশাসনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল যে এইকেইজন ব্যক্তিৰ উদ্যোগত মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন চলি আছে আৰু এইসকল ব্যক্তিৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে এইসকল মানুহ কোন আছিল এইসকল মানুহ আছিল 1 নম্বৰত গোবিন্দ ছেত্ৰী 2 নম্বৰত বি গণেশ 3 নম্বৰত গোবিন্দ প্ৰসাদ 4 নম্বৰত সুনীল গুৰুং 5 নম্বৰত বিষ্ণু শৰ্মা 6 নম্বৰত জিত 7 নম্বৰত বিক্ৰম 8 নম্বৰত ৰাজা দত্ত 9 নম্বৰত পিটিকা 10 নম্বৰত মিণ্টু ফুকন 11 নম্বৰত সাগৰ ভূঞা 12 নম্বৰত মুন্না 13 নম্বৰত জাকিৰ 14 নম্বৰত মইনুল হক তালুকদাৰ 15 নম্বৰত পান্না লেডু 16 নম্বৰত ৰাজু খান 17 নম্বৰত প্ৰদীপ সিং 18 নম্বৰত কৰণ সিং 19 নম্বৰত আদাস চেতিয়া 2019 চনতে এই তালিকাখন ভূতত্ত্ব আৰু খনিজ বিভাগে প্ৰশাসনলৈ প্ৰেৰণ কৰিছিল আমাৰ প্ৰশ্ন হ'ল আজি দেখা পাইছে যে 2019 চনত এই পত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু 2025 চনতো এইকেইজন ব্যক্তিৰ উদ্যোগতে মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন চলি আছে মাৰ্ঘেৰিটাত কয়লাৰ সিন্ডিকেট চলি আছে এই 5 বছৰ প্ৰশাসনে নাকত তেল দি শুই আছিল নেকি যে এই 19 জন ব্যক্তিৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহল আমাৰ প্ৰশ্ন যে এই 19 জন ব্যক্তিৰ ওপৰত দিছপুৰৰ আশীৰ্বাদ আছে নেকি যাৰ বাবে এই 19 জন ব্যক্তিৰ ওপৰত আজি 5 বছৰ কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহল মাৰ্ঘেৰিটাৰ অবৈধ কয়লা সিন্ডিকেটক লৈ এইদৰে হৰপ ৰাইজৰ দলটোৰ অভিযোগ দিছপুৰৰ আশীৰ্বাদতেই মাৰ্ঘেৰিটা হৈ পৰিছে কয়লা সিন্ডিকেটৰ অভিকেন্দ্ৰ মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কৰ প্ৰতিও গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ এই অভিযোগক মুখ্যমন্ত্ৰী অথবা স্থানীয় বিধায়কগৰাকীয়ে কিদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষণীয় হ'ব